খন্ডিগড় হাই স্কুলৰ শিক্ষক স্টাফটো আছে, টিচাৰ স্টাফ, তেখেতসকলে ছাৰক সম্বৰ্ধনা দিব। খুঁজি ল'বলৈ সক্ষম হৈছো যে আজি তেখেতে আমাৰ নিৰাপত্তা হোৱাৰ পিছত এতিয়া আমাৰ সমস্যা সমাধান কৰিবলৈ তেখেত ওলাইছে। আগতে নিৰাপত্তা দিছে, নিৰাপত্তা জিতিব, ছবি জিতিব। ধন্যবাদ। এইখিনিকে মোৰ সমস্ত সামৰিছো। শিৱসাৰী এতিয়া ভাষণ দিব আপোনালোকৰ হয়নে নাই? 17টা বছৰ মুছলমানসকলে ভয় আৰু আতংকৰ মাজত থাকিছিল যে কোন সময়ত কি হৈ যায় কোনো ক'ব নোৱাৰে, গেৰাণ্টি নাছিল। আৰু সেই পৰিৱেশ দূৰ কৰি আনি আজি আমাৰ সন্মানীয় যে ক'বলগীয়া হ'ল কি যে আজি মুছলমানসকলৰ বিটিআৰ মুছলমানসকলৰ ঐতিহাসিক এটা দিন। আসন গ্ৰহণ কৰক। ইতিমধ্যে আমাৰ শিৱসাৰী আহি পাইছেহি। ভৱন দিয়াৰ তেখেতক প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে মই ভাবিছো যি পবিত্ৰ মন লৈ আমি কামটো আগবঢ়াইছো, এই কামটো হয়তো আল্লাহ একচেপ্ট কৰিছে আৰু আশা ৰাখিছো যেনেকৈ ভাবা গৈছে তেনেকৈ এই হজ ভৱনটো যাতে নিৰ্মাণ হয়। আৰু 5টা ডিষ্ট্ৰিক্টত বিচাৰিছিলে যে এটা হজ ভৱন লাগে। যেতিয়া মাইনৰিটি সমাজৰ পৰা আমাৰ বিভিন্ন সংগঠন আমাৰ ওচৰলৈ আহে, এইটো আমাৰ কোনোবা ধৰ্মীয় নেতাই হওক, সামাজিক নেতাই হওক, ৰাজনৈতিক কৰ্মীয়ে হওক, সকলো বিচাৰি আছিলে যে 5খন জিলাত 5খন হজ ভৱন হ'ব লাগে। সমষ্টিত বহুত আধাৰশিলা আৰু বহুত প্ৰগ্ৰাম হৈ গ'ল। এইটো হ'ল আজি এটা হজ ভৱনৰ আধাৰশিলা হৈছে। আজিৰ পৰা 3 মাহ 4 মাহ আগত আমাৰ মাইনৰিটি লিডাৰসকলে কৈছিলে যে আমাৰ হজ যাত্ৰীসকলৰ বহুত অসুবিধা হয়, যেতিয়া হজত যাবলৈ কিছুমান সময়ত কিবা ট্ৰেইনিং বা বিভিন্ন কথা বাৰ্তাবিলাক পাতিব লগা হয়। তো সেইকাৰণে ঠিক কৰা হৈছে যে 5টা ডিষ্ট্ৰিক্টত 5টা হজ ভৱন। কিন্তু যিহেতু গুৱাহাটীত যাব লাগিলে ইয়াৰ ওচৰে পাজৰে বড়োলেণ্ডটো ইয়াৰ দক্ষিণ ফালে বহুত বেছি দূৰত নাই, সেইকাৰণে বড়োলেণ্ডত বনাব লাগে কাৰণে আমি খণ্ডিগড়টো চিলেক্ট কৰিলোঁ আৰু খণ্ডিগড়ৰ ৰাইজে 2 বিঘা মাটি দিলে আৰু আজি আমি আধাৰশিলা ইয়াতে স্থাপন কৰিলোঁ। 1 বছৰৰ ভিতৰতে এই হজ ভৱনটো নিৰ্মাণ হ'ব আৰু তেতিয়া আমাৰ হজীসকলে আহি ইয়াত তেখেতসকলে হজত যোৱাৰ আগত বা হজৰ পৰা আহি বিভিন্ন কাম কাজবিলাক কৰিব পাৰিব। আজি বিটিআৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰত যি ৰাখিছিল বিটিআৰৰ 5খন জিলাত 5খন হজ ভৱন, তাৰ প্ৰথম হজ ভৱন যিটো আধাৰশিলা স্থাপন এইটো তামুলপুৰ জিলাৰ অন্তৰ্গত খণ্ডিগড়ত কৰা হ'ল। আৰু আমি আশাবাদী বিটিআৰ অঞ্চলৰ পৰা যিখিনি হজী আল্লাহৰ পবিত্ৰ ঘৰ পুৱা মক্কালৈ যাব আৰু তাত গৈ বিটিআৰ অঞ্চলৰ শান্তিৰ পৰিৱেশৰ কাৰণে তাত তেওঁলোকে দোৱা কৰিব আৰু বিটিআৰ অঞ্চলৰ বসবাস কৰা 26টা জনগোষ্ঠীৰ লোকৰ কাৰণে হজীসকলে দোৱা কৰিব। আৰু এই কথাটো আগত ৰাখিয়ে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই হজ ভৱনটিৰ আজি আধাৰশিলা স্থাপন কৰিছে।